এইটো কাৰ্বি আংলঙত আৰু হাই ভিয়ান ভাইটি ব্লগৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আমি আহিছোঁ কাৰ্বি আংলঙত থকা যিটো ৱাটাৰফল তালৈ আহিছোঁ আমি। আৰু আজি প্লেন নাছিলে, কিন্তু লগৰ দাদা কেইজনমানে লগতে লৈ আহিলে। গতিকে মই ভাবিলোঁ ভিডিঅ'ৰ জৰিয়তে দেখুৱাওঁ জেগাবোৰ কেনেকুৱা। গতিকে কালিৰ পৰা একদম টোপনি খতি, উৰুকাৰ টোপনি খতি। কালি বিহু বহুত দেৰিলৈকে 2টা বজালৈকে টোপনি খতি। আৰু আমাৰ জানেই নহয় ৰাজীৱ দা আহিছে লগত, আমাৰ খাটি খোৱা অসমীয়া চেনেলৰ স্বত্বাধিকাৰ আহিছে। আৰু মই ভাবিলোঁ আপোনালোকেও অকণমান দেখক, মই দেখি থাকিলে হ'ব জানো, আপোনালোকেও চাওক ৱাটাৰফলটো কেনেকুৱা। গতিকে আমি এতিয়া পোনে পোনে ৱাটাৰফলটোৰ ওচৰলৈ যাওঁ আৰু আপোনালোকক মই কেইটামান দৃশ্য দেখুৱাম। চাব আমাৰ গাড়ীখন পানী ওপৰেদি আহি আছে আৰু সেইখিনিও দেখুৱাম। আপোনালোকে ভিডিঅ'টো কণ্টিনিউ কৰক। আমি এতিয়া একদম জেগালৈ যাওঁ। ব'লক 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 ব'লক, লৈ নাথাকোঁ ব'লক। এইপিনেদি খোজকাঢ়ি আহিব লাগিব আৰু এইপিনেদি গাড়ী চলে চব। এতিয়ালৈকে 1 কিলোমিটাৰমান খোজকাঢ়িলোঁ, ভাগৰি গৈছোঁগৈ। হে বাপ আমাৰ এই 3জন বাপ একদম চক একদম ওপৰলৈ যাবগৈ লাগিব। এইপিনে পানী পৰি আছে। ঠাণ্ডা লাগিব বুলি আজি বতৰটো যে বেয়া, মা আৰু মাইকী মানুহে একদম কাপোৰ ঢেৰ সোপা পিন্ধাই পঠিয়ালে। মহ ফুলালৈকে বুলি দিলে। এতিয়া ইয়াত একদম গোটেই ঘামি জামি গোটেইটো এক্ট হৈছোঁ। তথাপিতো আৰু 10 মিনিটমান গ'লে আমি নিৰ্দিষ্ট জেগাত উপনীত হ'মগৈ। এতিয়া লগৰখিনিলে অকণমান দেৰি ৰৈ দিছোঁ, ভাগৰ লাগিছে কাৰণে। ভাগ কুক ভাগ খেলি আছোঁ লগৰকেইটা নাই। লগৰকেইটা পিছত আহি আছে কাৰণে কুক ভাগ খেলিকে আছোঁ আৰু ভাগ ভাগ হাই। আমি জেগা পাই গ'লোঁ চব। এতিয়া আমি তাৰ তললৈ নামি যাম। এনেই আছোঁ এতিয়া দলং এখনৰ ওপৰত। এইখিনি দলং এখন আছে আৰু আমি এতিয়া জেগালৈ যাম। এয়া পানী পৰি আছে। এতিয়া পানীটো যে ওপৰৰ পৰা গিৰি আছে, তাৰ এটা পানী কণিকা আহি আছে আৰু আমাৰ গালে চালে পৰিছে, কেমেৰাটো পৰিছে, হয়তো ভিডিঅ'টো অস্পষ্ট হ'ব পাৰে। তাৰপৰা পানী কণিকা এটা ইয়ালৈ আহি আছে আৰু আমি এতিয়া তললৈ গৈ পেলাই অলপ দেখুৱাবলৈ চেষ্টা কৰিম আপোনালোকক। একদম দুৰ্গম জেগা দেই, একেবাৰে দিগদাৰ। একদম পাথৰে নামি আহি আছোঁ। ইয়াত ৰিক্সি হৈ আহিছে চব, একদম পাথৰে আহি আছোঁ চব। এইপিনে একদম গোটেইখন পিছল হৈ আছে। পাই গ'লো সেই জেগা আৰু পানী উৰি আছে কাৰণে একদম ফটোটো ভাল নাপাব আপোনালোকে। লেন্সত পানী পৰিছে। একদম জেগা পাই গ'লো দেই। পানী পৰি আছে, চেঁচা লাগিছে এতিয়া, কিন্তু এতিয়া চেঁচা লাগিছে পানী উৰি আছে কাৰণে। আৰু তললৈ যাম এতিয়া, ফটো চটো মাৰিম, আপোনালোকক দেখুৱাম বাৰু। আৰু এই জোতাযোৰ খুলিবলগীয়া হ'ব নহয়, এইটোৱে দিগদাৰ হৈছে বাৰু। অলপ চবে চিঞৰি দিছে মানে, ভাল পাইছে আহি, ভাল লাগিছে দিয়া। এটা কথা কি হয়, এনেকুৱা ৱাটাৰফলবিলাকৰ ওচৰলৈ আহিলে আৰু ওপৰৰ পৰা যে পানীটো পৰি থাকে, তাৰ কণিকা কিছুমানৰ পানীৰ কণিকা কিছুমান আহি লেন্সটোলৈ গুচি আহে আৰু তাৰ কাৰণে পিকচাৰ কোৱালিটিটো বেয়া হয়। আৰু সেইখিনিত সেইকাৰণে ইমান ভিডিঅ' কৰিব নোৱাৰিলোঁ। কিছু ফুটেজ মোবাইলতহে ল'লোঁ। যেনেকৈ ভাবিছিলোঁ তেনেকৈ মই ভিডিঅ' কৰিব নোৱাৰিলোঁ। যিখিনি পাৰিছোঁ আপোনালোকক দেখুৱাম আৰু লগত মোৰ এয়া
দাদা আহি আছে মোৰ মাইকী মানুহৰ ককায়েক আৰু লগত দুইজন আহি আছোঁ গতিকে এতিয়া আকৌ আমি গাড়ী পিনে গৈছোঁ আৰু মুঠৰ ওপৰত সুন্দৰ পৰিৱেশ আহি পেলাই ভাল পাব কিন্তু কেমেৰাটো লৈ আহিলে অকণমান দিগদাৰ হয় কি ভিডিঅ' চিডিঅ' কৰিবলৈ অকণমান কিন্তু দিগদাৰ হ'ব সেইটো কথা মই আপোনালোকক কৈ থৈছোঁ আৰু আপোনালোকে জানো ইমান দূৰলৈ আহি আৰু কেমেৰাটো ননাকৈ থাকিব আনিবই লাগিব কিন্তু মই কৈছোঁ আপোনালোকক মই যিমানখিনি অভিজ্ঞতা হৈছে সেইখিনি কৈছোঁ আৰু এতিয়া আমি গাড়ী পিনে গৈছোঁ কিন্তু সেইখিনিত আমি কিছুমান ফুটেজ দেখুৱাম সেইখিনিত অকণমান কৰিবলৈ ভাল সেইখিনিত আপোনালোকক কিছুমান মই একদম উশাহ চুটি হৈ গৈছে তললৈ আহি আছোঁ যে গতিকে একদম তললৈ গৈ লওঁ তাৰপৰা ভিডিঅ' কৰিম বলক কাৰ্বি আংলঙত আৰু এইবোৰ এতিয়া কেইটকাকৈ বিকিছে জানো আমি লোৱা নাই বাৰু এদাই হৈ গ'ল কিন্তু এই দাদা এজনে লৈছে সেইখিনি সেইটোকে দেখুৱাই দিছোঁ 10 টকা গোটেই মুঠাটো নেকি অঁ 5 মুঠাত 50 টকা মানে ইয়াত আপোনাৰ শুকাই গ'লে 4টামান জাউ ওলাব হয়নে 4টামান জাউ ওলাব আৰু আমাৰ গাড়ীখন এতিয়া এই নদীখনৰ ওপৰেদি আহিব চাওক এইখনৰ ওপৰেদি আহিব মই আপোনালোকক দেখুৱাইছোঁ চাওক কেনেদি ফুট ব্ৰিজ আছে আৰু এইপিনেদি গাড়ীখন আহিব চাওক আমি এতিয়া টঙালি লৈ ল'ম আৰু মাফলা ল'ম আৰু এইপিনেও মাফলা আছে ওচৰতে পাহাৰ আছে আৰু আমি বিশেষ দেৰি নকৰোঁ এই মফলা চফলা লৈ লৈছোঁ 3খন লৈছোঁ আমাৰ তাতকৈ অকণমান সস্তাত পালোঁ কাৰণে লৈছোঁ আৰু এতিয়া আমি যাত্ৰা কৰিম বেছি দেৰি নকৰোঁ খানাটো ইয়াত নাখালোঁ যেনিবা আমি হোটেলতে খামগৈ আৰু মানে কি সময় কম হ'ল কালি আমি প্ৰায় 3টামান বজাত প্লেন কৰিছোঁ যে কাইলৈ কাকচাং যাম আৰু মই যোৱাৰ কথা নাছিলে কিন্তু দাদাকেইজনে উঠাই লৈ আহিলেগৈ আৰু সেইকাৰণে গুচি আহিলোঁ একদম টোপনি ক্ষতি হৈ আছে এইকেইদিন আৰু বেছি দেৰি নকৰোঁ ভাগৰো লাগিছে টোপনিও ক্ষতি সেইকাৰণে একদম হোটেলতে লগ কৰিমগৈ কৈছিলোঁ যে হোটেলত লগ কৰিম হোটেলত লগ নকৰিলোঁ কেলৈ এই মাছে মাংসই খালে আপোনালোকে বুলিব এইকেইটাই দেখুৱাবলৈকে বুলিব এইবোৰ ভিডিঅ'টোত দিছে সেইকাৰণে নেদেখুৱালোঁ কিন্তু ঘৰত সোমালোগৈ আকৌ ঘৰত সোমাই পেলাই কি হ'ল আকৌ এজেগালৈ ফোন আহিলে এতিয়া বাবুৱে মই আকৌ দুইটা ওলাই আহিবলগীয়া হ'ল বাবুক লৈ আহিছোঁ টাউনলৈ আহিবলগীয়া হ'ল মানে টোপনি ক্ষতিতে দেৰিতে একদম দেৰিয়ে হৈ আছে এইকেইদিন আকৌ আজিও চাগে মোৰ 10:30 11টা বাজি যাব গতিকে আপোনালোকক কি ক'ম সেইকাৰণে ভিডিঅ'বোৰ সদায় দিম বুলি ভাবোঁ এনেকৈয়ে থাকি গুচি যায় আকৌ গৈ পেলাই এডিটিং কৰিবলৈ আছেই গতিকে একদম প্ৰব্লেম হৈ গৈয়ে থাকে মানে আৰু আপোনালোকক তাৰ মাজতে দেখুৱাই থাকোঁ আৰু আপোনালোকে যদি আদৰি লয় তেতিয়া মনটো ভাল লাগে আৰু কিবা এটা কমেণ্ট কৰিব লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব অনাগত দিনত মই আপোনালোকক কৈছোঁ বাল্মিকী আহি আছে আকৌ আপোনালোকে চাব লাগিব বাল্মিকী চাবই লাগিব কাৰণ বাল্মিকী এনেকুৱা এখন উলিয়াই আছোঁ মই আপোনালোকক মানে ভাল কিবা এখন দেখুৱাম আৰু ভাল কিবা এখন আপোনালোকক দেখুৱাম গতিকে আজিলৈ বাই বাই জয় অসম পুনৰ এটা নতুন ভিডিঅ'লৈ ভাইটি ব্লগত আকৌ মোক দেখা পাব বাই